যোৱাকালি আপোনালোকে দেখিবলৈ পাইছে যে গুৱাহাটী মানে অসমৰ হৃদপিণ্ড গুৱাহাটীত বিহাৰী সম্প্ৰদায়ৰ অনা অসমীয়া বণিক গোষ্ঠীয়ে কিন্তু আমাৰ অসমীয়া জাতিক গৌবেগ ধ্বনি দিয়াটো বৰ্তমান সময়ত এটা পৰিতাপৰ চিন্তনীয় বিষয় হৈ পৰিছে। সমগ্ৰ অসমৰ খিলঞ্জীয়া লোকসকলৰ জীৱন জীৱিকাৰ ওপৰত বহুতখিনি প্ৰশ্ন আহি পৰিছে। আমি কৈ আহিছোঁ যে আমি কোচবিহাৰ ছাত্ৰ সন্থা উজনি মধ্য কৈ আহিছোঁ যে কেৱল বংগমূলীয় মিয়াসকলেই নহয়, অনা অসমীয়া হিন্দীভাষী বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ যি আগ্ৰাসনৰ যি মনোবৃত্তিয়ে অসমখনক আজি তেওঁলোকে আগ্ৰাসনৰ মনোবৃত্তি লৈ মানে অসমখন তেওঁলোকে কব্জা কৰিব লৈছে। এইটো অসমৰ কাৰণে চিন্তনীয় বিষয়। আপোনালোকে চাওক, আজি ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ, লগতে আপোনাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ যিসমূহ অধিকাৰ, সেইসমূহ অধিকাৰ আজি মিয়া সম্প্ৰদায় হওক, অনা অসমীয়া হিন্দীভাষী এই লোকসকলে কিন্তু আজি প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে উঠি পৰি লাগিছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তৎকালীনভাৱে কালি যিটো ঘটনা সংঘটিত হৈছে, অসমীয়া যুৱকৰ ওপৰত আক্ৰমণ হৈছে, সাংবাদিকৰ ওপৰত আক্ৰমণ হৈছে, এই কথাখিনি বিচাৰ বিবেচনাৰ সোনকালে আনি আইনৰ প্ৰক্ৰিয়াত আনি অতি সোনকালে তেওঁলোকৰ উচিত ব্যৱস্থা কৰিব লাগে। আমি দাবী জনাইছোঁ যে আপোনালোকে চাওক, ভাঙৰ লগত জড়িত এটা মাদক দ্ৰব্যৰ লগত এটা জড়িত এজন ব্যক্তিক মাত মাতিবলৈ যোৱাৰ কাৰণে, অসমীয়া এজন যুৱকে মাত মাতিবলৈ যোৱাৰ কাৰণে সেই অসমীয়া যুৱকজনক যি ধৰণে আক্ৰমণ কৰিলে, এই ঘটনাটো এইটো নতুন ঘটনা নহয়। ইয়াৰ আগতো গুৱাহাটীতে মাজমজিয়াত বিভিন্ন ধৰণৰ অসমীয়াৰ ওপৰত আক্ৰমণ চলি আহিছে। এইসমূহ অতি সোনকালে নিষ্পত্তি কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। নহ'লে আক্ৰাছ উজনি মধ্য কেন্দ্ৰীয় সমিতি, বিভিন্ন জিলা সমিতিয়ে আমি নিজাববীয়াকৈ কিছুমান কাম আমি কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম, যাতে এই অনা অসমীয়া আৰু অসমীয়া লোকৰ মাজত কিন্তু সংঘাত সৃষ্টি হ'বলৈ গৈ আছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক, নতুন এখন আইন প্ৰণয়ন কৰক, যিখন আইনৰ জৰিয়তে অসম আৰু অসমীয়া ভৱিষ্যত সুৰক্ষিত হ'ব। তেনে এখন আইন আনিবলৈ আমি আহ্বান জনাইছোঁ। যি ধৰণে নাগালেণ্ড আৰু অৰুণাচলত যি ধৰণে খিলঞ্জীয়া লোকসকলৰ জীৱন জীৱিকা তেওঁলোকৰ সুৰক্ষিত হৈ আছে, ঠিক সেইদৰে অসমতো সুৰক্ষিত এখন আইন আনিবৰ কাৰণে আমি দাবী জনাইছোঁ।